এয়া আমি জুবিন ক্ষেত্ৰত মোটামুটি 11:41 আছো। এয়া লাইন গৈছে, তেওঁলোকে লাইট দিব পৰা নাই। এয়া অৱস্থা হ'ল জুবিন ক্ষেত্ৰত। এয়া হ'ল জুবিন ক্ষেত্ৰৰ অৱস্থা। আজি মই সুধো দাদাটো জেনেৰেটাৰটো আছে নেকি? আছে, চলাই দিয়ক। তেল নাই। মই জুবিন ক্ষেত্ৰৰ বাবে জুবিনৰ বাবে তেল নাই। এয়া আমি য'ত আহি পাইছো। জুবিন দাই বেলেগক দান দিয়ে। ইয়াতকেও লাজৰ বিষয় আমাৰ বাবে একো হ'ব নোৱাৰে। আচলতে জুবিন ক্ষেত্ৰত পেট্ৰল নাই, জেনেৰেটৰ ডিজেল নাই। মই সুধিলো তাকে আচ্ছা আচ্ছা তেল নাই বোলে। জুবিন ইমান দুখীয়া আছিল জানো? তাকেতো জুবিনে গোটেই অসমখনৰ কাৰণে আমাক কত কি কৰি থৈ গুচি গ'ল। তেলৰ কাৰণে চবে পইচা দি যায়। অ বাবা, বেলেগে দিয়ে চৰকাৰে। ইয়াতে পইচাৰ ওপৰত পইচা দি থৈ গৈছে মানুহে। মই দেখাই দিছো, আপুনি এক ছেকেণ্ড আপুনি হেৰি কৰক। এইটো ইয়াতে পইচাৰ ওপৰত পইচা ইয়াতে আছে, কিন্তু জুবিন ক্ষেত্ৰত দিবৰ কাৰণে আমাৰ জেনেৰেটৰত লাইন নাই বা তেল নাই। ইয়াতকেও লাজৰ কথা আৰু হ'ব নোৱাৰে। একদম সাংঘাতিক, একদম ইয়াতকেও জুবিনদাৰ ক্ষেত্ৰত এটা মই কৈছো হয় জেনেৰেটাৰ আছে, কিবা আছে, তেল নাই, কিবা নাই, কোনে দিয়া নাই? চৰকাৰে দিয়া নাই ন। এইবিলাক বাদ দিয়া। হেমন্তক ক'ব লাগে। হয় হয় আপুনি আজি যিটো ফাৰ্ষ্ট আহিছে ন, যদি তেল নাই তেলটো মই দিওঁ লাগিলে মই দিওঁ। হয় দি পিনে আমি জুবিনক চাব আহিছো আজি। খাই লওঁ ধুনীয়াকৈ। হয় দাদা কিমানমান টকা লাগে আপোনাক? আপুনি এটা কাম কৰক, মই আপোনাক 1000 টকা এটা দি আছো। কি বেয়া হৈছে আপুনি? নহয় এই মাত্ৰ জেনেৰেটাৰ কি বেয়া হৈছে আমি চাম। নহয় সেইটো কোৱা নাই। আপুনি ফাৰ্ষ্ট টাইম ক'লে যে কি কয় জেনেৰেটাৰটো মানুহ আছে নাই ইমানেই বেয়া কাম কৰিছে। জুবিন দাৰ ক্ষেত্ৰত মানে ইমানেই বেয়া কাম কৰিছে। অৱহেলা কৰিছে মানে কিয় হেমন্ত অৱহেলা কৰিছে। সেইকাৰণে মই কৈছো গৰিমাৰ পৰা ওলাই আহিব লাগে। মা কৈছো মই গৰিমাৰ পৰা ওলাই আহিব লাগে। জেনেৰেটাৰৰ ভিতৰতো নালাগে, গৰিমাৰ পৰা ওলাই আহিব লাগে। মই কৈছো ভিতৰত নাই, জুবিন ওলাই আহে, আমি ওলাই আহো। গৰিমাৰ পৰা ওলাই আহিব লাগে, আমি কথা পাতিম। এই ইমান অৱহেলা, লাইন নাই, কিবা নাই, জুবিন দাৰ ফটো এখন লাইট নাই, এখন এটা ফটো লাইট নাই। লাইটক কৰি দে গম পাবি। এই দাদাজনক সুধিলো মই, কি কাম কৰিছে তাক নেদেখাবা। বাকী জেনেৰেটাৰ আনিছে, এখন লাভ নাই। আৰু কি কৰিছে চৰকাৰে? চৰকাৰৰ বস্তু লাগে ন আমাক। চৰকাৰে কি কৰিছে? চৰকাৰৰ বস্তু আমাক লাগে। চৰকাৰৰ বস্তু আমাক লাগে। জেনেৰেটাৰ বেয়া হলে তুমি কি কৰিবা? তেল আনি দি আছো, আমি কিবা আনি দি আছো। আচলতে সেয়াই যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত গোটেই ৰাজনৈতিক ক্ষেত্ৰখনত এটা পট পৰিৱৰ্তন হৈছে। আৰু এই অৱস্থা যে ভূপেন হাজৰিকাৰ পিছত যিগৰাকী ব্যক্তিয়ে গোটেই অসমখনক বান্ধি ৰাখিছিল, সেই ব্যক্তিগৰাকীৰ আজি অৱস্থা এই যে এবাৰ লাইন যোৱাৰ পিছত গোটেই পৰিৱেশটো অন্ধকাৰ। আপোনালোকক দেখাই আছো মই এই অৱস্থা গোটেই আন্ধাৰ, আপোনালোকে একো দেখা নাপাব। এই অৱস্থা, এইটো হ'ল অৱস্থা। মই গোটেই দেখাইছো, হয়, গোটেই একো দেখা নাপায়। এইটো হ'ল অৱস্থা। আৰু বেলেগ মানুহ নাই। আমি গোটেই পৰিৱেশটো দেখাবলৈ আমি
গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰে। অকল এইটোৱেই নহয় যে এইখিনিতে ইয়াৰে আগতো গোটেই মই আগলৈকে যাই আছো। ইয়াতে বিভিন্ন অনুৰাগীয়ে ইয়াতে গান গাই আছে, বিভিন্ন অনুৰাগী ইয়াতে পৰিৱেশন কৰি আছে, বিভিন্ন অনুৰাগীয়ে আপোনালোকে চাব পাৰিব। ইয়াতে আছে ইয়াতে বিভিন্ন অনুৰাগী ইয়াতে আছে, আপোনালোকে দেখা পাব পাৰিব। আপোনালোকক সুধিব খুজিছো যে এটা লাইন যোৱাৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ গোটেই লাইট অফ হৈ গৈছে, কি ক'ব ইয়াৰ বিষয়ে? এইটো আমাৰ প্ৰশাসনৰ বহুত ডাঙৰ ভুল এটা, আৰু এইখিনি জেগা আমি ৰমক কৰি ৰাখিব লাগে, কাৰণ আমাৰ জুবিন দা এটা আমাৰ হিয়াৰ আমঠু। জুবিন দাৰ জেগাত যদি এনেকে লাইন বহুত টাইমলৈকে যায়, এইটো বহুত কষ্টৰে কথা আমাৰ অসমীয়া মানুহৰ কাৰণে। লাইটটো অন্তত এটলিষ্ট ইয়াতে জেনেৰেটৰৰ এটা চাপ্লাই থাকিব লাগিছিল, সেইটো মই বিচাৰোঁ আৰু মোৰ ফালৰ পৰা। গোটেই অনুৰাগীখিনি ইয়াতে আছে, কিন্তু উপায় নাই, ইয়াতে লাইন নাই, ইয়াতে অন্ধকাৰ গোটেই অৱস্থাখিনি। আপুনি কি ক'ব? জুবিন দা মোৰ কাৰণে মোৰ সদায় মানে জুবিন দাৰ মই আজি মানে 6 মাহ হৈ গ'ল জুবিন জাষ্টিছ পোৱা নাই। মই জুবিন দাৰ চৰকাৰক এটা অনুৰোধ কৰোঁ যে জুবিন দা জাষ্টিছ দিয়ে। থেংক ইউ। এয়া জুবিনৰ সমাধি ক্ষেত্ৰৰ এই অৱস্থা এবাৰ লাইন যাওঁতে, তো ইয়াতকৈ লাজৰ কথা আৰু ইয়াতকৈ বিষাদৰ কথা একো হ'ব নোৱাৰে। আচলতে আমি যিটো জেনেৰেটৰৰ ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি আমি কথাখিনি ভাবিছিলোঁ, আমি তেল দিম বুলি ভাবিছিলোঁ। সেই জেনেৰেটৰটো একচুৱেলি অফ, এইটো আপোনাক দেখাইছোঁ, এই জেনেৰেটৰটো একচুৱেলি অফ, কিন্তু সেইটোৱে অফ, সেইটো হিচাপত আমি এতিয়া ক'ত তেল দিম ক'ত সেই দিম আমি ভাবি পোৱা নাই। তাকেই আমি তেওঁ অলৰেডি কৈছে যে যিখিনি পইচা লাগে তেলৰ কাৰণে সেইখিনি দিব, কিন্তু এই জেনেৰেটৰটো এনে ৰাখি থৈ দিয়া হৈছে, ইয়াতে এনে অফ কৰি থৈ দিয়া হৈছে। আৰু জুবিন ক্ষেত্ৰ চাওক, একচুৱেলি ইয়াৰ পৰা দেখাই নাপায়, আমাৰ কেমেৰাই আবদ্ধ কৰিবই নোৱাৰে। যিমানেই আপোনালোকে ফ্লেছ নজ্বলাক, যিমানেই আপোনালোকে লাইট নজ্বলাক, আপোনালোকে দেখা পাব নোৱাৰে যে জুবিন ক্ষেত্ৰৰ অৱস্থা এই। চ' ইয়াতকে লাজৰ বিষয় হ'ব নোৱাৰে। আজি বৰষুণৰ দুটোপাল নপৰতে ইমানে ইগনোৰ কৰিছে ন মানুহে, তেল নাই বুলি কৈছে। নহয় তেল নাই, জুবিন দা বহুত ইগনোৰ কৰিছে। বহুত বেয়া। সিহঁতে যিটো নাটক কৰিছে মানে কেনেকুৱা চৰকাৰে কৰিছে, আমাক কিন্তু আমি নিজে কৰি, কিন্তু মানে 9,000 টকা এটা দি পিনে যিখিনি কৰি ললে আমি এতিয়া আমি আহিলো কিমান টকা যাব তেল? নিজে কৰিছে, নিজে বন্ধ কৰিছে। তুমি দেখুৱাই মই নিজে কলো যে সিহঁতে ক'লে জেনেৰেটাৰ আছে বোলে, মই যে ক'লো 1,000 টকা মই দি দিওঁ, তেলটো মই আনি দিওঁ, সেই অৱস্থা চাই লওঁ ভালকে। সেইটো এনে পৰি থৈ দিছে, পেলাই থৈ দিলে। গান বজাই আছে সিহঁতে, আকৌ আমাক তোমালোকে ক'ৰ পৰা আহিছা, এইবিলাক কৰি পিনে লাভ নাই বুলি ক'বা কি? এতিয়া কিবা এটা কম নহয়, এতিয়া কিবা এটা কম হাজিৰা লাগি যাব, বেয়া হ'ব মানে ইয়াতকে লাজৰ কথা আচলতে কি ক'ম, যে যিগৰাকী শিল্পীৰ বাবে আজিৰ অলমষ্ট যিগৰাকী শিল্পীৰ আদৰ্শ লৈ বা যিগৰাকী শিল্পীৰ গান শুনি অলমষ্ট গোটেই অসমৰ আজিৰ সময়ৰ শিল্পীসকলে গান গাবলৈ শিকিছে, গান গাবলৈ আদৰ্শ পাইছে, গান গাবৰ অনুপ্ৰেৰণা পাইছে, সেইগৰাকী শিল্পীৰ অৱস্থা আজি এনেকুৱা। এটোপাল বৰষুণ নপৰতে আমি নিজে বাহিৰত আছো, বৰষুণ পৰাই নাই, সেইটো কৈছো মই, বৰষুণ পৰাই নাই, দুটোপাল বৰষুণ পৰতে লাইট অফ হৈ যায়। আৰু
সেই বস্তু আমাক লাগে জুবিন তাকেই। লাইট লাগে আমাক তাকেই তাকে জুবিন ক্ষেত্ৰত চোৱা গোটেই আন্ধাৰ কৰি দিছে এইটো কি সেইটো ন্যায় ৰাজ্যৰ ন্যায় নেকি এইটো হেমন্তৰ এইটো কি ন্যায় জুবিন ক্ষেত্ৰত এইটো আন্ধাৰ কৰি দিলে কি এইটো কিবা ন্যায় থাকিলে নেকি একো নাই এইটো চব মানুহ আছে চব ইমান মানুহ আছে ইমান মানুহ থকাৰ পিছত আন্ধাৰ কৰি দিয়ে এইটো একো ন্যায় নহয় নহয় অতি শীঘ্ৰে আমি যদি এটা যদি এতিয়া জুবিনৰ ক্ষেত্ৰত আহি পিনে আমি যদি কিবা এটা যদি প্ৰব্লেম কৰি দিওঁ সিহঁতে ক'ব যে আমি কংগ্ৰেছৰ দালাল আমিতো কংগ্ৰেছৰ আমি কংগ্ৰেছৰ মানুহ নহয় আমি কংগ্ৰেছৰ মানুহ ডাইৰেক্ট ডিউটিয়ে গৈছে আমি জুবিনক চাবলৈ আহিছিলো লাইট আছিলে আমি অহাৰ কাৰণে আমি যে গোটেইকেইটা ডেকা ল'ৰা অহাৰ কাৰণে লাইটটো গ'ল লাইটটো খেদাই দিলে সিহঁতে ক'লে যে ফাৰ্ষ্ট টাইম তেল নাই মই যে ক'লো 1000 টকা এটা দি দিওঁ মই তেলটো দি দিওঁ আমি জুবিনক আমি যে ভালকে চাওঁ সিহঁতে লাষ্টত ক'লে যে কি বেটাৰী লাগে যেনেদৰে বেটাৰী থাকে জানো তুমি কৈছা থাকে জানো হয় সেয়াই আচলতে থাকে জানো বেটাৰী থাকে জানো ইয়াতকে লাজৰ বিষয় হ'ব নোৱাৰে আচলতে থাকে জানো বেটাৰী